ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন কৃষি আইনে দেশৰ ক্ষুদ্ৰ খেতিয়কৰ উন্নয়নত অৰিহণা যোগাব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য। অন্ধবিশ্বাস দূৰীকৰণৰ বাবে নৱপ্ৰজন্মক বিজ্ঞানৰ সৈতে খোজ মিলাবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। আৰু আকৰ্ষণীয় পৰ্যায়ত চেন্নাইত টেষ্ট অন্তিম দিনা ভাৰতক বিজয়ৰ বাবে প্ৰয়োজন 381 ৰানৰ। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই অশোক কুমাৰ দাস। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন কৃষি আইনে দেশৰ ক্ষুদ্ৰ খেতিয়কসকলৰ উন্নয়নত অৰিহণা যোগাব। কালি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষি আইনে দেশৰ 12 কোটিৰো অধিক ক্ষুদ্ৰ খেতিয়কৰ আশা পূৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে ন্যূনতম সমৰ্থন মূল্য একেদৰেই থাকিব আৰু APMCৰ বজাৰসমূহৰ ওপৰত কোনো প্ৰকাৰে প্ৰভাৱ নেপেলায়। নতুন ধাৰণাৰ ওপৰত গঠনমূলক সমালোচনাক প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায় আৰু নিৰবিচ্ছিন্নভাৱে বাধা আৰোপ কৰি থকাৰ ফলত কৃষকসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিতহে কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। কোভিড মহামাৰীৰ বিৰুদ্ধে সমগ্ৰ দেশে চলোৱা যুঁজৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত প্ৰত্যেকৰে প্ৰচেষ্টাৰ বাবে শলাগ লয়। ৰাষ্ট্ৰপতিৰ ভাষণত কৰোনা মহামাৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ সাহসিক যুদ্ধৰ কথা উল্লেখ কৰাৰ বাবে তেওঁ ৰাষ্ট্ৰপতিক ধন্যবাদ জনায়। ৰাষ্ট্ৰীয়তাবাদ সম্পৰ্কে নেতাজী সুভাষ চন্দ্ৰ বসুৱে কোৱা কথাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ভাৰতীয় সংস্কৃতি, মূল্যবোধ আৰু চাৰিত্ৰিক বৈশিষ্ট্য সম্পৰ্কে গৌৰৱান্বিত হ'বলৈ আহ্বান জনায়। हमें आगे बढ़ना चाहिए, देश को पीछे नहीं ले जाना चाहिए। पक्ष हो, विपक्ष हो, आंदोलनरत साथी हो, इन सुधारों को हमने मौका देना चाहिए और एक बार देखना चाहिए कि इस परिवर्तन से हमें लाभ होता है कि नहीं होता है। मैं विश्वास दिलाता हूं कि मंडियां अधिक आधुनिक बने, अधिक प्रतिस्पर्धी होगी। इस बार बजट में भी उसके लिए हमने प्रावधान किया है। इतना ही नहीं, MSP है, MSP था, MSP रहेगा। ये सदन की पवित्रता समझे हम। दुनिया की सबसे बड़ी डेमोक्रेसी, दुनिया की सबसे बड़ी डेमोक्रेसी, दुनिया की सबसे बड़ी डेमोक्रेसी सुनते हैं हमको भी अच्छा लगता है। हाँ यार, भारत विश्व की सबसे बड़ा लोकतंत्र, लेकिन हमने अपने युवा पीढ़ी को ये सिखाया नहीं कि भारत ये मदर ऑफ डेमोक्रेसी है, ये लोकतंत्र की। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ খনিকৰত জিলা বিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে জিলাখনৰ 471 গৰাকী ক্ষুদ্ৰ চাহ খেতিয়কলৈ ভূমিৰ আবণ্টন পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অন্ধবিশ্বাস দূৰ কৰি সমাজক আগুৱাই নিবলৈ হ'লে বৰ্তমান প্ৰজন্মই বিজ্ঞানৰ সৈতে খোজত খোজ মিলাই আগবাঢ়িব লাগিব। এই বিজ্ঞান কেন্দ্ৰই জিলাখনৰ নতুন প্ৰজন্মৰ বাবে বিজ্ঞানৰ ন বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। আনহাতে ভূমি আবণ্টন পত্ৰ বিতৰণৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়কসকলক 2774 বিঘা ভূমিৰ অধিকাৰ প্ৰদান কৰি সোণোৱালে কয় যে অসমৰ মাটি আৰু অধিকাৰ সদায় সুৰক্ষিত হ'ব লাগিব। ফাইনেল হল চাবুৱা ৰাজচক্ৰৰ দপ্তৰ প্ৰায় এই বৃহত্তৰ অঞ্চলত ৰাস্তা পদূলিৰ মেৰামতিৰ সন্দৰ্ভত এটা সঠিক দিশত যাতে আগন্তুক দিনত পদক্ষেপ ল'ব পৰা যায়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে। আৰু ইয়াৰ উপৰিও দুগৰাকী ডিব্ৰুগড় চহৰৰ মহান ব্যক্তি প্ৰফেচাৰ ডক্টৰ অমৰেশ দত্ত ছাৰ আৰু আমাৰ বিশিষ্ট চিকিৎসক সমাজসেৱক ডক্টৰ ফণীন্দ্ৰনাথ ঘোষ, দুইগৰাকী মহান ব্যক্তিৰ দুটা প্ৰতিমূৰ্তি ইণ্ডিয়া ক্লাবৰ চৌহদত নিৰ্মাণ কৰা হ'ব আৰু ঐতিহাসিক ইণ্ডিয়া ক্লাবটোকো আধুনিক ৰূপত সজাই তোলাৰ নিমিত্তেও আজি আধাৰশিলা স্থাপন কৰা হৈছে। আৰু এই লাহোৱাল সমষ্টিত আজি 16.5 কোটি টকা ব্যয় কৰি এটা বিজ্ঞান কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ত লোক নিৰ্মাণ বিভাগৰ উদ্যোগত 5.49 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গ্ৰাম্য পথ কাৰ্যতন্ত্ৰ ব্যৱস্থাপনা গোটৰ উদ্বোধন কৰে।
উল্লেখযোগ্য যে লোক নিৰ্মাণ বিভাগৰ তত্বাৱধানত গ্ৰাম্য পথসমূহৰ নিয়মীয়া চোৱাচিতা মেৰামতিৰ বাবে সুনিৰ্দিষ্ট নীতি নিৰ্ধাৰণৰ লক্ষ্যৰে এই গ্ৰাম্য পথ কাৰ্যতন্ত্ৰ ব্যৱস্থাপনা নিৰ্মাণ কৰা হৈছে। আজিৰ অনুষ্ঠানত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনকে ধৰি কেইবাগৰাকীও বিধায়ক আৰু জিলা উপায়ুক্তসহ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ বিষয়ববীয়াসকল উপস্থিত আছিল। ডিব্ৰুগড়ৰ লাহোৱালত কেইবাটাও নতুন প্ৰকল্পৰ কাম আৰম্ভ হৈছে। বিশেষকৈ ডিব্ৰুগড় চহৰত এছপিৰ এটা নতুন কাৰ্যালয় প্ৰায় ৩ কোটি টকা ব্যয় কৰি অত্যাধুনিক ধ্যান ধাৰণে তাক নিৰ্মাণ কৰা হ'ব। ইয়াৰো আধাৰশিলা স্থাপন হ'ল আৰু ৰাজহ চক্ৰৰ বিষয়াৰ এটা কাৰ্যালয় ১.৫ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা নতুন ভৱন উদ্বোধন কৰা হ'ল আৰু লোক নিৰ্মাণ বিভাগৰ প্ৰায় ৪ কোটি টকা ব্যয় কৰি এটা আধুনিক প্ৰযুক্তি ব্যৱস্থা প্ৰৱৰ্তন কৰি এটা কাৰ্যালয় নতুনকৈ নিৰ্মাণ কৰি আগন্তুক দিনত প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনাৰ ৰাস্তাসমূহৰ পথ মেৰামতিৰ সন্দৰ্ভত আধুনিক পদ্ধতিৰে প্ৰযুক্তি প্ৰয়োগ কৰি ইয়াক ৰাইজৰ বৃহত্তৰ স্বাৰ্থত সঠিকভাৱে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এটা ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ নিমিত্তে এই কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। তাত ঠিকাদাৰসকলকো প্ৰশিক্ষণ দিয়া হ'ব, ইঞ্জিনিয়াৰসকলকো প্ৰশিক্ষণ দিয়া হ'ব, যাতে এই কেন্দ্ৰটোৰ পৰাই এই বৃহত্তৰ অঞ্চলত ৰাস্তা পদূলিৰ মেৰামতিৰ সন্দৰ্ভত এটা সঠিক দিশত যাতে আগন্তুক দিনত পদক্ষেপ ল'ব পৰা যায়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ দিনজানত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দিহিং পাটকাই আৰু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকলক স্মাৰ্টফোন আৰু সৌৰশক্তি চালিত লাইট প্ৰদান কৰে। অনুষ্ঠানতে ডিব্ৰুগড় জিলাৰ জকাই আৰু চৰাইদেউ জিলাৰ চলা বনাঞ্চলৰ সাহিত্য মনীষী উপবনৰ ভাৰ্চুৱেল মাধ্যমেৰে উদ্বোধন কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী সোণোৱালে চাবুৱাৰ নিৰ্মীয়মান কলাগুৰু বিষ্ণুৰাভা সাংস্কৃতিক আৰু ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কামৰ শুভ উদ্বোধন কৰাৰ লগতে অসম গেছ কোম্পানীৰ দ্বাৰা বৃহত্তৰ মুলুকগাঁও অঞ্চলত পাইপযোগে ৰন্ধন গেছ ঘৰে ঘৰে যোগান ধৰা এখন আঁচনিৰো শুভাৰম্ভ কৰে। অনুষ্ঠানত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত আছিল। আজি দিনটো চাবুৱাৰ বাবেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবেই অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আমি যিখন পৃথিৱীত জীয়াই থাকোঁ, এই পৃথিৱীখন আমি নিজেই দেখিছোঁ সেউজীয়া গছ গছনিৰে ভৰা, খাল বিল নদ নদী পাহাৰ ভৈয়াম জান জুৰি আৰু বিভিন্ন বন্যপ্ৰাণী পোক পৰুৱা কীট পতংগ বিভিন্ন ৰঙৰ পখিলা পহু পক্ষী ইত্যাদি ইত্যাদি আৰু সুন্দৰ মানৱ সমাজ। গতিকে এই সকলোবিলাক মিলিয়েই জৈৱ বৈচিত্ৰ্যৰ এটা শক্তিশালী ভেটি নিৰ্মাণ কৰিছে। ঈশ্বৰৰ ইচ্ছাতে সৃষ্টি হৈছে এই মহাকাশ, এই আকাশ আৰু এই বায়ুমণ্ডল আৰু এইখন ধুনীয়া পৃথিৱী। গতিকে এইখন পৃথিৱীত মানৱ সমাজ যদি সুস্থ অৱস্থাত জীয়াই থাকিব লগা হয়, তেতিয়া আমি প্ৰত্যেকে সংৰক্ষণ কৰিব লাগিব। এতিয়া ক্ষন্তেক বিৰতিৰ পাছত আছে আৰু অধিক বাতৰি। ভাবকচোন, যদি আচল জীৱনতো এনে অৱস্থা হয় তেন্তে কিমান অসুবিধা হ'ব পাৰে। কিন্তু ভাগ্য ভাল যে বেংকিঙত এনে নহয়। যদি সেয়া আপোনাৰ বয়স ৭০ বছৰতকৈ বেছি বা আপুনি দিব্যাংগ হয়, তেন্তে বেংকৰ পৰা আপুনি কিছুমান দৰকাৰী বেংকিং সুবিধা ঘৰত বহি বহিয়ে পাব পাৰে। RBI কয়, জানি ৰখ, সতৰ্ক হৈ ৰখ। কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰাই কালি খানাপাৰাত পশুধন আৰু হাঁহ কুকুৰা মেলা ২০২১ উদ্বোধন কৰে। উদ্বোধনী ভাষণত মন্ত্ৰী বৰাই কয় যে আত্মনিৰ্ভৰশীল অসম গঢ়িবলৈ হ'লে পশুপালনত গুৰুত্ব দিবই লাগিব। তেওঁ কয় যে এই মেলাৰ জৰিয়তে কৃষকসকল যথেষ্ট উপকৃত হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে বিভাগটোৰ উল্লেখনীয় সফলতাসমূহৰ খতিয়ান দাঙি ধৰে। মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামীয়ে মেলাৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰি কয় যে পশুপালনৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰিলে ৰাজ্যখনৰ যুৱক যুৱতীসকলে আত্মসন্মানেৰে জীয়াই থাকিব পাৰিব।
খানাপাৰাৰ পশুধন পাম খেলপথাৰত অনুষ্ঠিত এই মেলাৰ অহা 10 ফেব্ৰুৱাৰীত সামৰণি পৰিব। আদৰণি ভাষণ প্ৰদান কৰিবলৈ আমাৰ যি কল্পদৃষ্টিয়ে সামৰি লৈছে পশুপালকসকলক আৰু ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতীসকলক। তো আমাৰ লক্ষ্য হৈছে এখন আত্মনিৰ্ভৰ অসম গঢ়া, পথাৰ দখল কৰা আৰু বজাৰখন দখল কৰা, আৰু নিশ্চয় এয়া সম্ভৱ হৈ উঠিব। লাহে লাহে হ'ব। এলপৰ তৰফৰ পৰা উদ্যোগ লৈ পেলাই 15,000 নিবনুৱা যুৱক যুৱতীক প্ৰশিক্ষণ দিছিলে আৰু এতিয়া বেংকৰ লগত লগ লগাই দিছে। 5,000 মানুহ তেনেকৈ সংস্থাপিত হৈছে। প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা আঁচনিৰ অধীনত কালি ৰাজ্যৰ জলসিঞ্চন আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই ৰঙিয়া সমষ্টিৰ নকুল গাঁৱত খেতিপথাৰত এখন পানী যোগান আঁচনিৰ শুভাৰম্ভ কৰে। সৌৰ শক্তি চালিত এই প্ৰকল্পটোৰ জৰিয়তে 30 বিঘা কৃষিভূমিত কৃষকে জলসিঞ্চনৰ সুবিধা লাভ কৰিব। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী কলিতাই অতি কম টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা জলসিঞ্চন বিভাগৰ এই ডিপ টিউবেলৰ সহায়ত সাধাৰণ কৃষকসকলে এতিয়া পানীৰ বাবে হাহাকাৰ কৰিব লগা নহয় বুলি মন্তব্য কৰে। একেটা অনুষ্ঠানতে কৃষি বিভাগৰ উদ্যোগত কৃষকৰ মাজত ধান খেতিৰ বীজো বিতৰণ কৰা হয়। আমাৰ প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ অধীনত জলসিঞ্চন বিভাগৰ জৰিয়তে আমাৰ ৰঙিয়া সমষ্টিত প্ৰায় 105টা আমি চেলো টিউবেল দিছিলোঁ। তাৰ আধাৰত নকুল গাঁৱতো 4টা আমি দিছিলোঁ আৰু 4টা ইয়াত কাৰ্যক্ষম হৈছিল। আৰু তাৰ আধাৰতে এই অঞ্চলৰ সন্মানীয় কৃষক বন্ধুসকলে তেওঁলোকে আলি আহু খেতি কৰাৰ কাৰণে এই মাটিডৰা প্ৰস্তুত কৰি লৈছে, তাত পানী এভেইলেবল হৈছে আৰু যাৰ দ্বাৰা তেওঁলোকে খেতি কৰাৰ কাৰণে দুগুণ মনোনিৱেশ কৰিবলৈ সক্ষম হৈছে। আজি তাৰ জ্বলন্ত উদাহৰণ আপোনালোকে দেখিবলৈ পাইছে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ মীন বিভাগৰ সৌজন্যত কালি ওদালগুৰি জিলাৰ ভেৰগাঁৱত উদ্যমী মীন পালকসকলৰ মাজত মীন সজাগতা শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰ উদ্বোধন কৰে জিলাখনৰ সহকাৰী আয়ুক্ত নিৰ্মল শৰ্মাই। শিবিৰত আদৰ্শ মীন পালক প্ৰসন্ন ৰাভা আৰু ধৰ্মেশ্বৰ ৰাভাই মীন পালন কৰি স্বাৱলম্বী হোৱাৰ কৌশল আৰু পদ্ধতিগত নীতিৰ বিষয়ে আলোচনা কৰা হয়। এতিয়া পুনৰ ক্ষন্তেক বিৰতি। ভাবকচোন, যদি আচল জীৱনতো এনে অৱস্থা হয় তেন্তে কিমান অসুবিধা হ'ব পাৰে। কিন্তু ভাগ্য ভাল যে বেংকিঙত এনে নহয়। যদি সেয়া আপোনাৰ বয়স 70 বছৰতকৈ বেছি বা আপুনি দিব্যাংগ হয়, তেন্তে বেংকৰ পৰা আপুনি কিছুমান দৰকাৰী বেংকিং সুবিধা ঘৰত বহি বহিয়ে পাব পাৰে। RBI কয়, জানি ৰখ, সতৰ্ক হৈ ৰখ। চেন্নাই টেষ্টৰ আজি অন্তিম দিনা ভাৰতক বিজয়ৰ বাবে 381 ৰানৰ প্ৰয়োজন হ'ব। আনহাতে ইংলেণ্ড দলক বিজয়ৰ বাবে প্ৰয়োজন 9টা উইকেটৰ। কালি ইংলেণ্ডে নিজৰ দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 178 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবিচন্দ্ৰন অশ্বিনে 6টা উইকেট দখল কৰে। ইফালে কালি ঈশান্ত শৰ্মা টেষ্ট ক্ৰিকেটত 300 উইকেট দখল কৰা তৃতীয়জন ভাৰতীয় বেগী বলাৰ হিচাপে পৰিগণিত হয়। ভাৰতে আজি কালিৰ 1 উইকেটত 19 ৰানৰ পৰা বেটিং আৰম্ভ কৰিব। বিজয়ৰ লক্ষ্য বিশাল যদিও শেহতীয়াকৈ অষ্ট্ৰেলিয়াত প্ৰায় একেধৰণৰ পৰিস্থিতিত ভাৰতীয় দলটোৱে চতুৰ্থ ইনিংছত 3 শতাধিক ৰানৰ লক্ষ্য সফলতাৰে অনুসৰণ কৰাৰ পাছত এইবাৰো ভাৰতীয় সমৰ্থকসকলে বিজয়ৰ আশা এৰি দিয়া নাই। হিমস্খলনৰ ফলত উত্তৰাখণ্ডৰ চামোলি জিলাৰ তপোবন সুৰংগত সন্ধানহীন হোৱা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। বাতৰি যুগুত কৰাৰ পৰলৈকে সুৰংগটোৰ পৰা 26 গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। উত্তৰাখণ্ড চৰকাৰে প্ৰকাশ কৰা অনুসৰি যোৱা দেওবাৰে সংঘটিত হিমস্খলনৰ ফলত এতিয়াও 197 গৰাকী শ্ৰমিক সন্ধানহীন হৈ আছে। অভিযানকাৰী দলে সুৰংগটোৰ পৰা এতিয়ালৈকে 12 গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান NDRF, SDRF, SSB, ITBP আৰু সৈন্যবাহিনীৰ লোকে উদ্ধাৰ কাৰ্য চলাই আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱতে কালি চামোলিত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ বুজ লোৱাৰ লগতে শীৰ্ষ বিষয়াসকলৰ সৈতে অভিযান সম্পৰ্কত বৈঠক অনুষ্ঠিত কৰে। ক্ষতিগ্ৰস্ত এলেকাত প্ৰশাসনে দুৰ্গতসকলৰ বাবে হেলিকপ্টাৰৰ সহায়ত পেকেট খাদ্য সামগ্ৰী যোগান ধৰিছে। ऑपरेशन अभी लगातार जारी है। मेन जो फोकस रेस्क्यू ऑपरेशन का है वो जो बड़ा टनल है जो लगभग 2.5 किलोमीटर का है उसी पर फोकस है और सभी टीमें चाहे वो ITBP की हो, चाहे NDRF की हो, चाहे आर्मी की हो, चाहे SDRF की हो, सभी उसी में लगी हुई हैं।
टनल में समस्या ये है कि मिट्टी बहुत दलदल और मिट्टी बहुत है, तो मिट्टी को क्लियरिंग की जा रही है और इंजीनियरिंग विंग जो आर्मी का है उसमें उन्होंने अच्छा काम किया है और लगभग 1 किलोमीटर से ज़्यादा क्लियरेंस हो चुका है और उम्मीद है कि जल्द से जल्द हम लोग उस स्थान तक पहुंच पाएंगे जहां हो सकता है लोग অহা 13 আৰু 14 মাৰ্চত বাক্সা জিলাৰ তামুলপুৰত বড়ো সাহিত্য সভাৰ 60 সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব। কৰোনা ভাইৰাছ আৰু আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ'ব। অধিৱেশনত সকলো শ্ৰেণীৰ লোকক সহায় সহযোগিতা আগবঢ়াবলৈ সভাই এখন প্ৰেছ বিজ্ঞপ্তিযোগে আহ্বান জনাইছে। স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি অসমত এতিয়ালৈকে ৯৯,৫১৪ জন লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। আনহাতে ৰাজ্যত কোভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা ২,১৪,৪৭৩লৈ বৃদ্ধি পাইছে। আৰোগ্যৰ হাৰ হৈছে ৯৮.৭৩%। ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা ২,১৭,২২৯ হৈছেগৈ। ইয়াৰে ৩২৪ জন ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। এই পৰ্যন্ত ১,০৮৫ জন লোকৰ এই ৰোগত মৃত্যু ঘটিছে। দেশত এতিয়ালৈকে ৫৮,১২,০০০ৰো অধিক লোকে কোভিড প্ৰতিষেধক লাভ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশত কোভিড আৰোগ্যৰ হাৰ ৯৭.২০% বৃদ্ধি পাইছে। ১,৫,৩৪,০০০ৰো অধিক ৰোগী সুস্থ হৈ উঠিছে। ইফালে মুঠ আক্ৰান্তৰ সংখ্যা ১,৮,৩৮,০০০ৰো অধিক হৈছেগৈ। এই পৰ্যন্ত দেশত ১,৫৫,০৮০ জন লোকৰ এই ৰোগত মৃত্যু হৈছে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন কৃষি আইনে দেশৰ ক্ষুদ্ৰ খেতিয়কৰ উন্নয়নত অৰিহণা যোগাব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য। অন্ধবিশ্বাস দূৰীকৰণৰ বাবে নৱ প্ৰজন্মক বিজ্ঞানৰ সৈতে খোজ মিলাবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। আৰু আকৰ্ষণীয় পৰ্যায়ত চেন্নাইত টেষ্ট অন্তিম দিনা ভাৰতক বিজয়ৰ বাবে প্ৰয়োজন ৩৮১ ৰানৰ। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো। কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখক, সাবুনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। মাস্ক আপ ইণ্ডিয়া। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি ৪ বজাত। নমস্কাৰ।